নমস্কাৰ আন্তৰিক স্বাগতম জনাইছোঁ আপোনালোক সকলোকে অসমীয়া শিক্ষামূলক ইউটিউব চেনেল স্মাৰ্ট ইন এছামলৈ। চ' আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ডিএলএডৰ সম্পূৰ্ণ চিলেবাছখন। চ' কিমানটা ছেমিষ্টাৰ থাকিব, প্ৰতিটো ছেমিষ্টাৰত কিমানখন পেপাৰ থাকিব, প্ৰতিখন পেপাৰৰ নাম, লগতে কোনখন পেপাৰত কি টপিক কভাৰ কৰিব, আৰু আমি আলোচনা কৰিম কোনখন পেপাৰত কিমান প্ৰেক্টিকেল মাৰ্কছ থাকিব আৰু কিমান থিয়ৰী মাৰ্কছ থাকিব। চ' ভিডিঅ'টো শেষলৈ চাই থাকিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগমুহূৰ্তত আপোনালোকলৈ অনুৰোধ, যদিহে আপোনালোকে আমাৰ এই চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব। চ' চিলেবাছখন আৰম্ভ কৰাৰ আগমুহূৰ্তত আমি আপোনালোকক জনাই দিওঁ, ডিএলএড পাঠ্যক্ৰম দুবছৰীয়া পাঠ্যক্ৰম হয়। ইয়াত 4টা ছেমিষ্টাৰ থাকিব, ফাৰ্ষ্ট ছেমিষ্টাৰ, ছেকেণ্ড ছেমিষ্টাৰ, থাৰ্ড ছেমিষ্টাৰ আৰু ফ'ৰ্থ ছেমিষ্টাৰ। ফাৰ্ষ্ট ছেমিষ্টাৰত আপোনালোকক 9খন পেপাৰ থাকিব। পেপাৰ 1, পেপাৰ 2, পেপাৰ 3, পেপাৰ 4, পেপাৰ 5, পেপাৰ 6, পেপাৰ 7, পেপাৰ 8 আৰু পেপাৰ 9। পেপাৰ 1ত আপোনালোকক লাগিব চাইল্ডহুড, চাইল্ড প্ৰটেকশ্যন এণ্ড দ্য ডেভেলপমেণ্ট অফ চিলড্ৰেন। পেপাৰ 1ত লাগিব। পেপাৰ 2ত আছে আপোনালোকৰ আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন। পেপাৰ 3ত আছে আণ্ডাৰষ্টেণ্ডিং লেংগুৱেজ এণ্ড আৰ্লি লেংগুৱেজ ডেভেলপমেণ্ট। নেক্সট পেপাৰ 4ত আছে টুৱাৰ্ড ছেল্ফ আণ্ডাৰষ্টেণ্ডিং। পেপাৰ 5ত আছে প্ৰফিচিয়েঞ্চি ইন ইংলিছ 1। পেপাৰ 6ত আছে পেডাগগি অফ মেথমেটিক্স 1। পেপাৰ 7ত আছে আৰ্ট এণ্ড ক্ৰিয়েটিভ এডুকেশ্যন 1। পেপাৰ 8ত আছে য়োগা এডুকেশ্যন। পেপাৰ 9ত আছে ৱৰ্ক এণ্ড এডুকেশ্যন। চ' এই 9খন পেপাৰ আপোনালোকক ফাৰ্ষ্ট ছেমিষ্টাৰত লাগিব। নেক্সট আপোনালোকক ছেকেণ্ড ছেমিষ্টাৰত লাগিব 6খন পেপাৰ। ফাৰ্ষ্ট পেপাৰখন হৈছে এডুকেশ্যন ইন কণ্টেম্পৰাৰী ইণ্ডিয়ান ছ'চাইটি উইথ স্পেচিয়েল ৰেফাৰেঞ্চ টু এছাম। নেক্সট ছেকেণ্ড পেপাৰখন হৈছে আণ্ডাৰষ্টেণ্ডিং ছ'চাইটি, এডুকেশ্যন এণ্ড কাৰিকুলাম। 3 নম্বৰ পেপাৰখন হৈছে পেডাগগি অফ এনভাইৰমেণ্টেল ষ্টাডিজ। 4 নম্বৰ পেপাৰখন হৈছে পেডাগগি অফ MIL 1। নেক্সট 5 নম্বৰ পেপাৰখন হৈছে প্ৰফিচিয়েঞ্চি ইন ইংলিছ 2। নেক্সট 6 নম্বৰ পেপাৰখন হৈছে ICT ইণ্টিগ্ৰেটেড পেডাগগি 1। নেক্সট আপোনালোকে স্কুল ইণ্টাৰ্ণশ্বিপ এটা কৰিব লাগিব 4 উইকছৰ কাৰণে। নেক্সট থাৰ্ড ছেমত আপোনালোকক 7খন পেপাৰ লাগিব। প্ৰথম পেপাৰখনৰ নাম হৈছে কগনিশ্যন লাৰ্ণিং এণ্ড ছ'চিঅ' কালচাৰ কনটেক্সট। নেক্সট দ্বিতীয় পেপাৰখনৰ নাম হৈছে পেডাগগি অফ মেথমেটিক্স 2। তৃতীয় পেপাৰখনৰ নাম হৈছে পেডাগগি অফ MIL 2। নেক্সট 4 নম্বৰ পেপাৰখনৰ নাম হৈছে পেডাগগি অফ ইংলিছ। 5 নম্বৰ পেপাৰখনৰ নাম হৈছে আৰ্ট এণ্ড ক্ৰিয়েটিভ এডুকেশ্যন 2। 6 নম্বৰ পেপাৰখনৰ নাম হৈছে চিলড্ৰেনছ ফিজিকেল এণ্ড ইম'চনেল হেল্থ এডুকেশ্যন। নেক্সট 7 নম্বৰ পেপাৰখনৰ নাম হৈছে ICT ইণ্টিগ্ৰেটেড পেডাগগি 2। নেক্সট আপোনালোকে স্কুল ইণ্টাৰ্ণশ্বিপ 2 4 উইকছৰ কাৰণে আপোনালোকে কৰিব লাগিব। চ' নেক্সট আপোনালোকক ফ'ৰ্থ ছেমিষ্টাৰত লাগিব। ফাৰ্ষ্ট পেপাৰখনৰ নাম হৈছে স্কুল কালচাৰ, লিডাৰশ্বিপ এণ্ড টিচাৰ ডেভেলপমেণ্ট। নেক্সট 2 নম্বৰ পেপাৰখনৰ নাম হৈছে ডাইভাৰ্চিটি, জেণ্ডাৰ এণ্ড ইনক্লুচিভ এডুকেশ্যন। নেক্সট পেপাৰ 3খন আপোনালোকৰ অপশ্যনেল হ'ব। ইয়াত অপশ্যনেল পেডাগগি কোৰ্ছ অফ ক্লাছ 6 to 8 লেভেল এনি ওৱান অফ দ্য ফলোয়িং। অৰ্থাৎ আপোনালোকে ক্লাছ 6 to 8 লেভেলৰ যিকোনো এটা ইয়াৰে ছাবজেক্ট আপোনালোকে বাছি ল'ব লাগিব। ইয়াত মেথমেটিক্স আছে, ছায়েন্স আছে, ছ'চিয়েল ছায়েন্স আছে, ইংলিছ আছে আৰু MIL আছে। ইয়াৰে যিকোনো এটা ছাবজেক্ট আপোনালোকে ফ'ৰ্থ ছেমিষ্টাৰত পেপাৰ 3ত বাছি ল'ব লাগিব। এইটো অপশ্যনেল হয়, মানে অপশ্যনেল মানে এইকেইটা ছাবজেক্টৰ যিকোনো এটা ছাবজেক্ট আপোনালোকে বাছি ল'ব লাগিব। নেক্সট আপোনালোকে স্কুল ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব 10+2 উইকছ। চ' নেক্সট এতিয়া আমি আলোচনা কৰিম ছেমিষ্টাৰ ৱাইজ কোনখন পেপাৰত কিমান মাৰ্কছ থিয়ৰীৰ মাৰ্কছ থাকিব আৰু কিমান মাৰ্কছ প্ৰেক্টিকেলৰ মাৰ্কছ থাকিব আৰু টোটেল কিমান মাৰ্কছৰ পৰীক্ষা হ'ব ছেমিষ্টাৰ ৱাইজ। চ' ফাৰ্ষ্ট ছেমিষ্টাৰত আপোনালোকৰ প্ৰথম পেপাৰখন আছিল চাইল্ডহুড, চাইল্ড প্ৰটেকশ্যন এণ্ড দ্য ডেভেলপমেণ্ট অফ চিলড্ৰেন। ইয়াৰে আপোনালোকৰ এক্সটাৰ্নেল মানে 70 মাৰ্কছ আপোনালোকৰ থিয়ৰীৰ মাৰ্কছ হ'ব আৰু ইণ্টাৰনেল মানে 30 মাৰ্কছ আপোনালোকৰ প্ৰেক্টিকেল মাৰ্কছ হ'ব। টোটেল 100 মাৰ্কছ হ'ব। চ' ফাৰ্ষ্ট ছেমিষ্টাৰৰ ফাৰ্ষ্ট পেপাৰখন হৈছে চাইল্ডহুড, চাইল্ড প্ৰটেকশ্যন এণ্ড দ্য ডেভেলপমেণ্ট অফ চিলড্ৰেন। ইয়াৰে 70 মাৰ্কছ আপোনালোকৰ থিয়ৰী হ'ব আৰু 30 মাৰ্ক প্ৰেক্টিকেল হ'ব। টোটেল মাৰ্কছ 100 থাকিব। নেক্সট দ্বিতীয় পেপাৰখনৰ নাম হৈছে আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন। ইয়াৰে আপোনালোকৰ এক্সটাৰ্নেল মানে আপোনালোকৰ থিয়ৰীৰ মাৰ্কছ থাকিব 35 মাৰ্কছ আৰু প্ৰেক্টিকেলৰ মাৰ্কছ থাকিব 15 মাৰ্কছ। টোটেল মাৰ্কছ হ'ব 50। নেক্সট তৃতীয় পেপাৰখনৰ নাম হৈছে অৰ্থাৎ পেপাৰ নম্বৰ 3 আণ্ডাৰষ্টেণ্ডিং লেংগুৱেজ এণ্ড আৰ্লি লেংগুৱেজ ডেভেলপমেণ্ট। ইয়াৰে আপোনালোকৰ এক্সটাৰ্নেল মাৰ্কছ থাকিব 35 আৰু ইণ্টাৰনেল 15 মানে প্ৰেক্টিকেল 15 থাকিব। টোটেল মাৰ্কছ থাকিব 50। নেক্সট পেপাৰ 4 আছে টুৱাৰ্ড ছেল্ফ আণ্ডাৰষ্টেণ্ডিং। ইয়াৰে আপোনালোকৰ এক্সটাৰ্নেল মাৰ্কছ নাথাকে মানে থিয়ৰীৰ মাৰ্কছ নাথাকে। এইখন প্ৰেক্টিকেলি পেপাৰ হয়। ইয়াত আপোনালোকৰ প্ৰেক্টিকেলে থাকিব 50 মাৰ্ক। টোটেল মাৰ্কছ 50। চ' নেক্সট পেপাৰ 5 আছে প্ৰফিচিয়েঞ্চি ইন ইংলিছ। ইয়াৰে আপোনালোকৰ থিয়ৰী মাৰ্কছ থাকিব 35
আৰু ইণ্টাৰনেল মানে প্ৰেক্টিকেল মাৰ্কছ থাকিব 15 টোটেল মাৰ্কছ থাকিব 50 নেক্সট 6 নম্বৰত আছে পেডাগগি অফ মেথমেটিক্স 1 ইয়াৰে আপোনালোকৰ থিয়ৰী মাৰ্কছ থাকিব 35 আৰু ইণ্টাৰনেল মানে প্ৰেক্টিকেলৰ মাৰ্কছ থাকিব 15 টোটেল মাৰ্কছ 50 নেক্সট 7 নম্বৰত আছে আৰ্ট এণ্ড ক্ৰিয়েটিভ এডুকেশ্যন 1 ইয়াৰে আপোনালোকৰ এক্সটাৰ্নেল মানে থিয়ৰীৰ মাৰ্কছ থাকিব 20 মাৰ্ক থিয়ৰীৰ আৰু ইণ্টাৰনেল থাকিব 30 মাৰ্ক টোটেল 50 মাৰ্ক নেক্সট আপোনালোকৰ 8 নম্বৰত আছে য়োগা এডুকেশ্যন ইয়াৰে আপোনালোকৰ এক্সটাৰ্নেল মানে থিয়ৰী থাকিব 20 মাৰ্কছ আৰু ইণ্টাৰনেল প্ৰেক্টিকেলৰ মাৰ্কছ থাকিব 30 মাৰ্ক টোটেল 50 মাৰ্ক নেক্সট 9 নম্বৰত আছে ৱৰ্ক এণ্ড এডুকেশ্যন ইয়াৰে আপোনালোকৰ 20 মাৰ্ক থিয়ৰী আৰু 30 নম্বৰ প্ৰেক্টিকেল টোটেল মাৰ্কছ 50 সো এনেদৰে ফাৰ্ষ্ট সেমিষ্টাৰত আপোনালোকৰ টোটেল মাৰ্কছ থাকিব 500 মাৰ্কছৰ পৰীক্ষা হ'ব ইয়াৰে 270 থিয়ৰী হ'ব আৰু 230 প্ৰেক্টিকেল টোটেল 500 মাৰ্কৰ ওপৰত আপোনালোকৰ ফাৰ্ষ্ট সেমিষ্টাৰত এক্সাম অনুষ্ঠিত হ'ব নেক্সট যদি আমি সেকেন্ড সেমিষ্টাৰত ফালে চাবলৈ যাওঁ সেকেন্ড সেমিষ্টাৰত আপোনালোকৰ পেপাৰ 1ত আছিল এডুকেশ্যন ইন কণ্টেম্পৰাৰী ইণ্ডিয়ান ছ'চাইটি উইথ স্পেচিয়েল ৰেফাৰেঞ্চ টু এছাম ইয়াৰে আপোনালোকৰ এক্সটাৰ্নেল মানে থিয়ৰী থাকিব 70 মাৰ্কছ আৰু ইণ্টাৰনেল প্ৰেক্টিকেল থাকিব 30 মাৰ্ক টোটেল 100 মাৰ্কছ নেক্সট পেপাৰ 2ত আছে আণ্ডাৰষ্টেণ্ডিং ছ'চাইটি এডুকেশ্যন এণ্ড কাৰিকুলাম ইয়াতে আপোনালোকৰ থিয়ৰী 70 মাৰ্কছ মানে 70 মাৰ্কছ আৰু প্ৰেক্টিকেল 30 মাৰ্ক টোটেল 100 মাৰ্কছ থাকিব নেক্সট 3 নম্বৰত আছে পেডাগগি অফ এনভাইৰনমেণ্টেল ষ্টাডিজ ইয়াৰে আপোনালোকৰ এক্সটাৰ্নেল থিয়ৰী থাকিব 35 আৰু ইণ্টাৰনেল প্ৰেক্টিকেল থাকিব 15 টোটেল 50 মাৰ্ক থাকিব নেক্সট 4 নম্বৰতে পেডাগগি অফ MIL 1 ইয়াতে আপোনালোকৰ থিয়ৰী 35 মাৰ্ক আৰু প্ৰেক্টিকেল 15 টোটেল 50 মাৰ্ক থাকিব নেক্সট 5 নম্বৰত আছে প্ৰফিচিয়েঞ্চি ইন ইংলিছ 2 ইয়াত আপোনালোকৰ এক্সটাৰ্নেল থিয়ৰী থাকিব 35 আৰু ইণ্টাৰনেল প্ৰেক্টিকেল থাকিব 15 টোটেল 50 মাৰ্ক নেক্সট 6 নম্বৰত আছে ICT ইণ্টিগ্ৰেটেড পেডাগগি 1 ইয়াতে আপোনালোকৰ এক্সটাৰ্নেল থিয়ৰী 20 থাকিব আৰু ইণ্টাৰনেল 30 প্ৰেক্টিকেল 30 থাকিব টোটেল 50 মাৰ্ক নেক্সট আপোনালোকৰ স্কুল ইণ্টাৰ্ণশ্বিপ 4 উইকছ মানে আপোনালোকৰ স্কুলত ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব 4 উইকছ ইয়াতে আপোনালোকৰ কোনো ধৰণৰ এক্সটাৰ্নেল মাৰ্কছ নাথাকে 100 মাৰ্কছৰ প্ৰেক্টিকেল থাকিব সো টোটেল মাৰ্কছ 100 নেক্সট আপোনালোকৰ সেকেন্ড সেমিষ্টাৰত টোটেল মাৰ্কছ হ'ব 500 মাৰ্কছৰ ওপৰত পৰীক্ষা অনুষ্ঠিত হ'ব ইয়াৰে আপোনালোকৰ এক্সটাৰ্নেল মানে থিয়ৰী মাৰ্কছ হ'ব 265 মাৰ্ক আৰু ইণ্টাৰনেল থাকিব 235 মাৰ্ক টোটেল এনেদৰে 500 মাৰ্কছৰ পৰীক্ষা হ'ব সেকেন্ড সেমিষ্টাৰত সো নেক্সট আমি যদি থাৰ্ড সেমিষ্টাৰত চাবলৈ যাওঁ থাৰ্ড সেমিষ্টাৰত আপোনালোকৰ পেপাৰ 1 আছিল কগনিশ্যন লাৰ্নিং এণ্ড ছ'চিঅ' কালচাৰ কনটেক্সট ইয়াতে আপোনালোকৰ এক্সটাৰ্নেল থিয়ৰী মাৰ্কছ থাকিব 70 আৰু প্ৰেক্টিকেল 30 টোটেল 100 নেক্সট 2 নম্বৰত আছে পেডাগগি অফ মেথমেটিক্স 2 ইয়াতে আপোনালোকৰ এক্সটাৰ্নেল 35 মাৰ্ক ইণ্টাৰনেল 15 মাৰ্কছ টোটেল 50 মাৰ্ক নেক্সট 3 নম্বৰত আছে পেডাগগি অফ MIL 2 ইয়াত এক্সটাৰ্নেল 35 আৰু ইণ্টাৰনেল 15 টোটেল 50 মাৰ্ক থাকিব নেক্সট পেডাগগি অফ ইংলিছ 35 মাৰ্ক থিয়ৰী আৰু 15 মাৰ্ক প্ৰেক্টিকেল টোটেল 50 মাৰ্ক নেক্সট আছে আৰ্ট এণ্ড ক্ৰিয়েটিভ এডুকেশ্যন 2 ইয়াত আপোনালোকৰ এক্সটাৰ্নেল থিয়ৰী 20 থাকিব আৰু প্ৰেক্টিকেল 30 থাকিব টোটেল মাৰ্ক 50 সো নেক্সট আছে চিলড্ৰেনছ ফিজিকেল এণ্ড ইম'চনেল হেল্থ এডুকেশ্যন ইয়াত আপোনালোকৰ এক্সটাৰ্নেল 20 মাৰ্ক থাকিব আৰু ইণ্টাৰনেল মানে প্ৰেক্টিকেলৰ মাৰ্কছ 30 নম্বৰ থাকিব টোটেল 50 সো নেক্সট 7 নম্বৰত আছে ICT ইণ্টিগ্ৰেটেড পেডাগগি 2 ইয়াত এক্সটাৰ্নেল 20 মাৰ্ক থাকিব ইণ্টাৰনেল 30 মাৰ্ক টোটেল 50 মাৰ্ক নেক্সট আপোনালোকৰ স্কুল ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব 4 উইকছ ইয়াত আপোনালোকৰ কোনো ধৰণৰ এক্সটাৰ্নেল মাৰ্কছ নাথাকে প্ৰেক্টিকেল মাৰ্কছ থাকিব 100 টোটেল মাৰ্কছ 100 সো ইয়াত আপোনালোকৰ থাৰ্ড সেমিষ্টাৰত এক্সটাৰ্নেল মাৰ্কছ থাকিব 235 মানে থিয়ৰী আৰু ইণ্টাৰনেল প্ৰেক্টিকেল মাৰ্কছ থাকিব 265 টোটেল 500 মানে 500 মাৰ্কছৰ পৰীক্ষা হ'ব নেক্সট আপোনালোকৰ ফ'ৰ্থ সেমিষ্টাৰত আপোনালোকৰ ফাৰ্ষ্ট পেপাৰখন আছিল স্কুল কালচাৰ লিডাৰশ্বিপ এণ্ড টিচাৰ ডেভেলপমেণ্ট ইয়াত এক্সটাৰ্নেল মাৰ্কছ 70 আৰু ইণ্টাৰনেল 30 টোটেল 100 থাকিব নেক্সট পেপাৰ 2ত আছে ডাইভাৰ্চিটি জেণ্ডাৰ এণ্ড ইনক্লুচিভ এডুকেশ্যন ইয়াত আপোনালোকৰ 35 মাৰ্ক এক্সটাৰ্নেল আৰু ইণ্টাৰনেল থাকিব 15 টোটেল 50 নেক্সট পেপাৰ 3ত এটা অপশ্যনেল ছাবজেক্ট আছিল আপোনালোকে যিকোনো ইয়াৰে 6 to 8 ক্লাছ লেভেলৰ আপোনালোকে এটা ছাবজেক্ট অপশ্যনেল হিচাপে মেথমেটিক্স ছায়েন্স ছ'চিয়েল ছায়েন্স ইংলিছ MIL যিকোনো ইয়াৰে এটা অপশ্যনেল ছাবজেক্ট আপোনালোকে চিলেক্ট কৰিব লাগিব ইয়াত আপোনালোকৰ এক্সটাৰ্নেল 35 মাৰ্ক থাকিব আৰু ইণ্টাৰনেল 15 মাৰ্কছ থাকিব টোটেল 50 মাৰ্ক থাকিব আৰু স্কুল ইণ্টাৰ্ণশ্বিপ এটা কৰিব লাগিব আপোনালোকে 10+2 উইকছ সো ইয়াত আপোনালোকৰ স্কুল ইণ্টাৰ্ণশ্বিপত কিন্তু ফ'ৰ্থ সেমিষ্টাৰত 100 মাৰ্কছ আপোনালোকৰ এক্সটাৰ্নেল থাকিব মানে থিয়ৰী 100 মাৰ্কছ থাকিব আৰু আপোনালোকৰ ইণ্টাৰনেলত প্ৰেক্টিকেলত 200 মাৰ্কছ থাকিব সো টোটেল 300 মাৰ্ক থাকিব আপোনালোকৰ ফ'ৰ্থ সেমিষ্টাৰত স্কুল ইণ্টাৰ্ণশ্বিপৰ 3 নম্বৰ পেপাৰখনত সো এনেদৰে আপোনালোকৰ 500ৰ টোটেল পৰীক্ষা অনুষ্ঠিত হ'ব ফ'ৰ্থ সেমিষ্টাৰত ইয়াৰে 260 প্ৰেক্টিকেল থাকিব আৰু 240 থিয়ৰী থাকিব সো নেক্সট যদি আমি 4টা সেমিষ্টাৰৰ গ্ৰেণ্ড টোটেল চাবলৈ যাওঁ আপোনালোকৰ 1010 মাৰ্ক আপোনালোকৰ এক্সটাৰ্নেল মানে থিয়ৰী মাৰ্কছ থাকিব 990 ইণ্টাৰনেল মানে প্ৰেক্টিকেল মাৰ্কছ থাকিব টোটেল মাৰ্কছ থাকিব 2000 মাৰ্কছ সো 2000 মাৰ্কছত আপোনালোকৰ 4টা সেমিষ্টাৰ এক্সাম অনুষ্ঠিত কৰা হ'ব
চ' আজিৰ এই ভিডিঅ'টো আমি ইমানতে শেষ কৰিছোঁ। আপোনালোক যিসকলে চিলেবাছখনৰ PDF ফাইল বিচাৰে আমাৰ এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে, সেই গ্ৰুপটোত আপোনালোকে জইন কৰি ল'ব, তাত আমি PDF ফাইল প্ৰভাইড কৰিম। চ' ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, ধন্যবাদ।